আজি পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে নটিফিকেশ্যন দেখিছে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা আহিছে পেট এক্সামিনেশ্যনৰ বিষয়ে। এতিয়া আপোনালোকে দেখিছে যে অহা 16 তাৰিখে আৰু 17 তাৰিখে পেট এক্সামিনেশ্যন হ'ব, যিখিনি 8ৰ পৰা 6 অৰ্থাৎ 6 to 8 লৈকে 16 তাৰিখে হ'ব আৰু 3 to 5 লৈকে 17 তাৰিখে হ'ব, যিহেতু আমাৰ 18 তাৰিখৰ পৰা ফাৰ্ষ্ট ইউনিট টেষ্ট আছে বিদ্যালয়সমূহত। গতিকে আমাৰ এই গোটেই এক্সামিনেশ্যনটো কেনেধৰণে হ'ব সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম, আৰু কেনেধৰণে আপোনালোকে কুৱেশ্যনসমূহ পাব আৰু কেনেধৰণে আপোনালোকে ক'ত নাম্বাৰসমূহ এণ্ট্ৰি কৰিব লাগিব, গোটেই ডিটেইলছখিনি মই ভিডিঅ'টোৰ যোগেদি ক'বলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। আপোনালোকে গম পাইছে ইতিমধ্যে আপোনালোকৰ হয়তো বিদ্যালয়সমূহলৈ নটিফিকেশ্যন আহিছেই কেনেধৰণে কৰিব লাগে। তাত ডেমো ভিডিঅ' ইতিমধ্যে দেখুওৱা হৈছে। আজি ট্ৰেইনিঙো আছিলে 13 তাৰিখে, গতিকে সকলোখিনি পাইছে। তথাপিও আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। আপোনালোকে কুৱেশ্যন পেপাৰসমূহ ক'ত পাব আপুনি দেখিছে। ই ক্লাছৰুম আমাৰ চৰকাৰী এটা ৱেবছাইট আছে, ই ক্লাছৰুম এটা এপছ আছে। যিসমূহ বিদ্যালয়ত যিখিনি আমাৰ আপাৰ প্ৰাইমেৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহত ইতিমধ্যে আমাৰ কি আছে, ই ক্লাছৰুমবিলাক আছে, অৰ্থাৎ স্মাৰ্ট বৰ্ডবিলাক আছে, বা আমাৰ যি টেলিকমিউনিকেশ্যন আছে তাত ধুনীয়াকৈ সেই পেপাৰসমূহ আপোনালোকে প্ৰদৰ্শন কৰিব পাৰিব। আৰু যিবিলাক বিদ্যালয়ত যেনেকৈ আমাৰ LP ছেকশ্যনত হয়তো সকলো বিদ্যালয়তে স্মাৰ্ট বৰ্ড বা টেলিকমিউনিকেশ্যনৰ সুবিধা নাই, তেনেকৈ ক্ষেত্ৰত তেওঁলোকে আপোনালোকৰ মোবাইলতে এই এপছটো ডাউনলোড কৰি আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতেই আপোনালোকে দেখিছে এপছটো যেতিয়া আপোনালোকে অন কৰিব, তাত এই পেট বুলি এটা অপশ্যন আহিছে, সেই আপুনি তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আজি প্ৰায় 10:15 তাৰমানে 10:15 13 তাৰিখে কি কৰিছে, পেপাৰ ক্লাছ 6-ৰ 7-ৰ এনেকৈ আমাৰ পেপাৰসমূহ আপলোড দিয়া হৈছে। ইয়াত আমাৰ তিনিটা লেংগুৱেজ আমি দেখিবলৈ পাইছোঁ, আছামিজ, বেংগলী আৰু বড়ো। ঠিক তেনেকৈ আমাৰ বাকী পেপাৰসমূহ লাভ কৰিব। এতিয়া চাওক পেপাৰখিনি যিখিনি আমাৰ স্মাৰ্ট বৰ্ড আছে বা যিখিনি আমাৰ টেলিকমিউনিকেশ্যন চলি আছে বিদ্যালয়সমূহত, তেওঁলোকে ডাইৰেক্ট এই পেপাৰখন স্ক্ৰীণত দেখাই দিলে আমাৰ ষ্টুডেণ্টখিনিয়ে কৰিব পাৰিব। ঠিক আছে, এক্সামৰ কাৰণে যিখিনি পেপাৰ আছে সেইখিনি আহিব পৰৱৰ্তী সময়ত। আমাক জানিবলৈ দিয়া মতে আমাৰ যিহেতু MCQ হয়, এতিয়া এইখিনি বেলেগ পেপাৰ MCQ কথা জনাইছে আমাক। অ'কে, 10টা MCQ, কিন্তু মডেল যেতিয়া ভিডিঅ'টো আহিছিলে তাত কিন্তু 15টা দেখাইছিলে। গতিকে আমাৰ 10টা আহিব বুলি আমাৰ প্ৰপাৰ এক্সামিনেশ্যনত কোৱা হৈছে যে, গতিকে 10টা MCQ আহিব। আৰু 10টা MCQ মানে এটা ছাবজেক্টত, যেনেকৈ আমাৰ 3টা ছাবজেক্ট থাকিব পাৰে, বা আছামিজ, মেথছ আৰু ছায়েন্স এনেধৰণে থাকিব পাৰে। যি ছাবজেক্ট হ'ব সেইখিনি আপোনালোকে পাব সেইদিনা যিদিনা আমাৰ এক্সামিনেশ্যন হ'ব। আৰু তাৰ প্ৰতিটো কুৱেশ্যনৰ সাপেক্ষে 5টা আমাৰ কি দিয়াৰ কথা কৈছে, অপশ্যন দিয়াৰ কথা কৈছে। 5টা অপশ্যন। 5টা অপশ্যন এইটো কাৰণে দিছে, তাৰমানে ABCDটো আমাৰ থাকিবই, আৰু 5 নম্বৰ অপশ্যনটো যদি নট এটেম্প্ট হয়, যদি ষ্টুডেণ্টজনে সেইটো কুৱেশ্যন এটেম্প্ট নকৰে, তেতিয়াহ'লে নট এটেম্প্ট আহিব। গতিকে আমাৰ 5টা অপশ্যন থাকিব। ঠিক আছে, আৰু এইখিনি আমি কেনেধৰণে আমি ফিল আপ কৰিম সেইটো আমি আপোনালোকক এতিয়া জনাবলৈ চেষ্টা কৰিম। তো আমি প্ৰথমে কি কৰিলোঁ যে আমি এক্সামিনেশ্যনটোৰ কাৰণে যিখিনি পেপাৰ হ'ব, পেপাৰখিনি ক'ত পাম, ই ক্লাছৰুমত পাম। আৰু ই ক্লাছৰুমটো আমাৰ যিবিলাক স্মাৰ্ট বৰ্ড আছে বা টেলিকমিউনিকেশ্যন তাত অলৰেডি আছেই। আৰু যিবিলাক আমাৰ LP ছেকশ্যনৰ স্কুলবিলাক তেওঁলোকে নিজে ডাউনলোড কৰিব লাগিব, প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু তাৰপাছত আপোনালোকে ইয়াৰ পৰা পেপাৰসমূহ ডাউনলোড কৰিব পাৰিব। ক্লিয়াৰ হৈ গ'ল এইটো কথা। তো নেক্সট আমি যাওঁ। নেক্সট আপোনালোকে যেতিয়া আপোনালোকৰ ষ্টুডেণ্টখিনিয়ে এক্সামিনেশ্যন সম্পূৰ্ণ কৰিব, তাৰপাছত আপুনি দেখিছে অপশ্যনটোত ইয়াত ছুইপছেট, যিটো আপোনালোকে গুগল প্লে ষ্ট'ৰত আপোনালোকে লাভ কৰিব। আমি ছুইপছেটত যাম। অ'কে, ইয়াত যোৱাৰ পিছত মই যিহেতু অলৰেডি কৰাই আছে আছাম পেট, আমি তাত কি কয় চাৰ্চ কৰিম আছাম পেট। আছাম পেট চাৰ্চ কৰাৰ লগে আছাম পেট আহি গ'ল। ইয়াত আমি হাই অপশ্যন দিয়াৰ লগে লগে ইয়াত কি কি হ'ব পাৰে, এতিয়ালৈকে যিহেতু মেইনটেনেঞ্চত আছে, কামটো এতিয়াও আৰম্ভ হোৱা নাই তেওঁলোকৰ। গতিকে আপোনালোকৰ এইটো কাম কৰা ষ্টাৰ্ট কৰিব, এই এপছটোৱে যেতিয়া কাম কৰা ষ্টাৰ্ট কৰিব, তেতিয়া কি হ'ব চাব আপোনালোকে। মই কথাখিনি কৈ দিছোঁ অলৰেডি, আপোনাৰ ডেমো ভিডিঅ'ত আপুনি গোটেই ডিটেইলছখিনি পাব। তো হাই যেতিয়ালৈকে মই আপোনালোকক এই এপছটোত মই হাই দিয়াৰ লগে লগে তেওঁলোকে ডিটেইলছখিনি বিচাৰিব। আপোনালোকে তেতিয়া তাত স্কুল কোড দিব, স্কুল কোড, ডেট মিনছ আপোনালোকৰ ডাইচ কোডটো দিব। ডাইচ কোডটো দিয়াৰ লগে আপোনাক কনফাৰ্মেশ্যন দিব, আপুনি স্কুলৰ সম্পূৰ্ণ ডিটেইলছ আহিব। ঠিক আছে, আপোনালোকে মন কৰিব স্কুলৰ ডিটেইলছ আহিব 1 নম্বৰতে। ইয়াৰ পিছতে আহিব শেষ হোৱাৰ পিছত আপোনালোকে টিচাৰ কোড এটা দিব লাগিব। আপোনালোকৰ টিচাৰ কোড তাৰমানে যোনজন শিক্ষকে এইখিনি ছাবমিট কৰিব, নাম্বাৰখিনি ছাবমিট কৰিব, তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁৰ কোডটো দিলে, তেওঁৰ কোডটো দিয়াৰ পাছত তেওঁৰ নামৰ সৈতে ধুনীয়াকৈ ওলাব। তো সেইখিনি কনফাৰ্মেশ্যন কৰিব।
ইয়াৰ পাছতে ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হ'ব। তাৰপিছত ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত আপোনালোকে যাব লাগিব। ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ ইয়াত আমি যাম। ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত যোৱাৰ পিছত আমাৰ কি হ'ব, নেক্সট চিলেক্ট ক্লাছ আহিব। ক্লাছটো চিলেক্ট কৰিব লাগিব, ঠিক আছে। ক্লাছটো চিলেক্ট কৰাৰ লগে লগে আমি কোনটো ছাবজেক্টৰ নাম্বাৰ এণ্ট্ৰি কৰিম সেই ছাবজেক্টটো আহিব প্ৰথমে। তাৰপৰা আহিলে ক্লাছৰ পিছত আহিলে ইয়াৰ পাছতে ৰিভিউ চামাৰি আহিব, যিখিনি আমি ডাটাখিনি ফিল আপ কৰিলে সেইখিনি ৰিভিউ চামাৰিটো আহিব। তাৰপিছত আমাৰ ষ্টুডেণ্টৰ লিষ্টখন আহিব। ষ্টুডেণ্ট লিষ্টখন আহোঁতে সেই ক্লাছটো নিৰ্দিষ্ট ক্লাছটোৰ ষ্টুডেণ্টখনৰ গোটেই ষ্টুডেণ্টৰ নামখিনি আহিব আমাৰ শিক্ষা হেতুৰ, যেনেকৈ আমাৰ অলৰেডি আমাৰ শিক্ষা হেতুত আমাৰ ষ্টুডেণ্টখিনি আপলোড হৈ আছে, সেই হিচাপতে গোটেই ষ্টুডেণ্টৰ নামখিনি আহিব। আৰু আহোঁতে প্ৰথমতে আমাৰ যদি প্ৰেজেণ্ট এবচেণ্ট দুটা অপশ্যন থাকিব পাৰে, ঠিক আছে। প্ৰেজেণ্ট হ'লেতো প্ৰেজেণ্ট, এবচেণ্ট হ'লে এবচেণ্ট হ'ব। গতিকে প্ৰেজেণ্ট যদি হয়, প্ৰেজেণ্ট অহাৰ লগে লগে ষ্টুডেণ্টৰ ষ্টাৰ্ট এছেচমেণ্ট বিল আহিব, ঠিক আছে। ষ্টাৰ্ট এছেচমেণ্ট আহিব। ইয়াৰ পাছতে আমি সেই MCQ মই কৈছিলোঁ অলপ আগতে যে 10টা MCQ পাম। এতিয়া আমাৰ ডেম'ত 15টা দি আছে, কিন্তু আমাৰ এক্সামিনেশ্যন একচুৱেলি 10টা আহিব চাগে, গতিকে 10টা হ'ব। তাৰপিছত আপোনালোকৰ অপশ্যন 5টা থাকিব, আৰু শেষৰ অপশ্যন যিটো 5 নম্বৰ অপশ্যন থাকিব সেইটো নট এটেম্প্ট, যদি ষ্টুডেণ্টজনে কৰা নাই। বাকী তেওঁলোকে যি কৰিছে সেইটো আমি তেনেধৰণে আমি তাত ছাবমিট কৰিম। আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আমি কনফাৰ্ম ছাবমিশ্যন কৰিম। গোটেই ডাটাখিনি দিয়াৰ পিছত এজন ষ্টুডেণ্টৰ সেই কনফাৰ্ম শেষ হোৱাৰ লগে লগে পিছত আমি এজনৰ ষ্টুডেণ্ট যেতিয়া শেষ হ'ব আমি ছাবমিট কৰিম, ঠিক আছে। আমি কণ্টিনিউ কৰিব লাগিব। প্ৰতিটো ষ্টুডেণ্টৰ আমি ডাটাটো কমপ্লিট কৰি যাম। সেনেকৈ এটা ক্লাছ শেষ হ'ব, তাৰপাছত আমি পৰৱৰ্তী ছেকেণ্ড ক্লাছটো কৰিম, তাৰপৰা থাৰ্ড ক্লাছটো কৰিম। তেনেধৰণে আমি গোটেই প্ৰক্ৰিয়াটো শেষ কৰিম। এতিয়া কথা হ'ল কি, আমি এই কামখিনি কেতিয়া শেষ কৰিব লাগিব, তাৰমানে এক্সামিনেশ্যন হ'ব আমাৰ যিটো 6 to 8, আমি অলৰেডি ক'লোঁ যে 6 to 8 আছে আপোনাৰ 16 তাৰিখে, আৰু 3 to 5 আছে আমাৰ 17 তাৰিখে, ঠিক আছে। এতিয়া নম্বৰসমূহ কেতিয়া আমি ভৰাম, কাৰণ যিহেতু আমাৰ এক্সামিনেশ্যনো আছে ইয়াৰ লগতে, ফাৰ্ষ্ট ইউনিট টেষ্ট আমাৰ আহি আছে স্কুলবিলাকত, প্ৰতিখন স্কুলত। গতিকে নাম্বাৰসমূহ ভৰাবৰ কাৰণে টাইম দিয়া হৈছে আপোনালোকক 19 পৰা 19 to 29 জুনৰ ভিতৰত। তো 19 to 29 জুনৰ ভিতৰত কিন্তু আপোনালোকে গোটেই ডাটাখিনি ভৰাই কমপ্লিট কৰিব লাগিব, ঠিক আছে। গতিকে আপোনাক 10 দিন সময় দিয়া হ'ব এইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে। গতিকে তাৰ ভিতৰত আপোনালোকে গোটেই ডাটাখিনি সম্পূৰ্ণ কৰিব, তেতিয়া আমাৰ গোটেই এছেচমেণ্টটোৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। গতিকে এইটোৱে ভিডিঅ'টো। আপোনালোকে এতিয়া চাওক, আৰু এটা কথা থাকিলে যে আমি এই পেড যিটো আছাম পেডৰ যিটো অপশ্যন আছে, তাত আমাৰ এটা QR কোড দৰকাৰ হয়। যদি আপোনাৰ ডাইৰেক্ট যদি নোলায়, বোলে অপশ্যনটো অহা নাই, আমি QR কোড ইউজ কৰিব লাগে। ইয়াত মই স্ক্ৰীনত দি দিম, গতিকে আপোনালোকে তাৰ যোগেদিও আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ মোবাইলত ছুইচছেটৰ যোগেদি নাম্বাৰসমূহ এণ্ট্ৰি কৰিব পাৰিব, বা এই আছাম পেডটো অ'পেন কৰিব পাৰিব, ঠিক আছে। গতিকে ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে শেষলৈকে। আৰু সকলোৱে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ, যিহেতু পৰৱৰ্তী সময়ত যিমানবিলাক নটিফিকেশ্যন আহি থাকে আমি সেইখিনি আপোনালোকৰ কাৰণে লৈ আনিবলৈ চেষ্টা কৰিম। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি ইম্পৰ্টেঞ্চ কথা থাকিব সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে চাই থাকিব মোৰ চেনেলটো। আৰু যদি ইয়াত কিবা আপোনালোকৰ প্ৰব্লেমছ থাকে লগ ইন কৰাৰ ক্ষেত্ৰত, কুৱেশ্যন ডাউনলোড কৰাৰ ক্ষেত্ৰত, বা আপোনালোকে মাৰ্কছ এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত, তেতিয়া আপোনালোকে মোক মেছেজ কৰিব পাৰিব, আৰু মই আপোনালোকক যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।